বুলি এনেধৰণে সুধিছে চাওক আপুনি ট্ৰেইনিঙেই কৰক Hello guys, good morning. Welcome back to my brand new blog. Blog বুলি ভাবে নে ভিডিও বুলি ভাবিব আৰু মই আজি নতুন এটা টপিকৰ ওপৰত ভিডিওটো বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে ইতিমধ্যে থাম্বনেল আৰু টাইটেলটো চাই গমেই পাইছে যে মই আজি কিহৰ ওপৰত ভিডিওটো বনাম তো গতিকে আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব যাতে আপোনালোকে ভালকৈ বুজি পায় তো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি দিওঁ আৰু আজি ভাইটি এজনে খুব সুন্দৰ কুৱেশ্যন এটা সুধিছে সুন্দৰ কমেণ্ট এটা কৰিছে আৰু সুন্দৰ মানে প্ৰতিখিনি যিমান কমেণ্ট কৰে যিমান আপোনালোকে প্ৰশ্ন সোধে গোটেইখিনিয়ে মোৰ কাৰণে সুন্দৰ আৰু ভাল তো আৰু মই আপোনালোকৰ কাৰণে এই চেনেলটো আকৌ ৰিষ্টাৰ্ট কৰিছিলোঁ যিটো চেনেল মই হেৰুৱালোঁ তো গতিকে আপোনালোকৰ সুবিধাৰ্থে এই চেনেলটো খুলিছোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যিসকলে জানিব বিচাৰি আছে তো তেওঁলোকৰ ওচৰত যাতে ভিডিঅ'বিলাক পায়গৈ তো বেছি দেৰি নকৰি টপিকটোৰ ওপৰত আৰম্ভ কৰোঁ তো ভাইটিজনে কমেণ্ট কৰিছে ছাইডত দিছোঁ চাওকচোন তো তেওঁ সুধিছে যে বায়'ডাটাবিলাক মানে ক'ত দিব লাগিব বায়'ডাটাবিলাক এজ এ ফ্ৰেছাৰ্ছ হিচাপে বায়'ডাটাবিলাক বা এটা ট্ৰেইনিং কৰিবৰ কাৰণে বায়'ডাটা ক'ত দিব লাগিব বুলি এনেধৰণে সুধিছে চাওক আপুনি ট্ৰেইনিঙেই কৰক বা জবেই কৰক বা চাকৰিৰ কাৰণে তাত বিচাৰক তো বেলেগ অফিচ নাই তো সকলোৰে কনফিউজন হৈ আছে যে ট্ৰেইনিং কৰিবৰ কাৰণে বেলেগ জেগাত বায়'ডাটা দিব লাগে আৰু কি কয় চাকৰি কৰিবৰ কাৰণে বায়'ডাটা দিব লাগে আৰু তেনেকুৱা ধৰণৰ কনফিউজন হৈ আছে তেওঁলোকৰ মনত আৰু কনফিউজন হ'বই স্বাভাৱিক কথা তেওঁলোকে নাজানে যিহেতু তো তেনেকৈ বেলেগ অফিচ কোনো নাই যে চাকৰি কৰিবৰ কাৰণে বেলেগ এটা অফিচ আৰু ট্ৰেইনিং কৰিবৰ কাৰণে বেলেগ এটা অফিচ তো একেটা অফিচতে আপোনালোকে বায়'ডাটাবিলাক দিব লাগিব যদি আপুনি ITI কৰিছে নেকি বা JEE কৰিছে নেকি তো যদি ITI কৰক বা JEE কৰক তাৰপিছত আপোনালোকৰ কাৰণে আপোনালোকৰ ওচৰত থিয়ৰিটো থাকে তো প্ৰেক্টিকেলটো নাথাকে তো ট্ৰেইনিং কৰিবৰ কাৰণে এটা ড্ৰিলিং ৰিগ ওভাৰতকৈ ড্ৰিলিং ৰিগটো আপোনালোকৰ বেষ্ট কাৰণ ড্ৰিলিং ৰিগত ইমানেই ইকুইপমেণ্ট ইমানেই ইঞ্জিন ইমানেই মানে টেকনিকেলৰ বস্তুবিলাক আছে আপুনি মানে শিকি শেষ কৰিব নোৱাৰিব সেইকাৰণে আপুনি যদি এজ এ ট্ৰেইনাৰ এজ এ ফ্ৰেছাৰ্ছ হিচাপে যদি সোমাব বিচাৰিছে তেতিয়াহ'লে আপুনি ড্ৰিলিং ৰিগটো চুজ কৰক মানে ড্ৰিলিং ৰিগত জইন কৰিবলৈ বিচাৰক যি ড্ৰিলিং ৰিগটো আপোনালোকৰ কাৰণে যিসকলে ট্ৰেইনিং কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল হ'ব কাৰণ তাত বিভিন্ন ধৰণৰ ইকুইপমেণ্ট আছে আৰু দেখিবলৈ পাব কেনেকৈ ধৰণে কি কাম কৰে তো আপোনালোকে যদি ট্ৰেইনিং কৰিবৰ কাৰণে কিছুমানে মই শুনাত আজিলৈকে যিমান কাম কৰিলোঁ যিমান কেইবছৰ মই কাম কৰিলোঁ তাৰ মোৰ যিবিলাক আমাৰ ৰিগতো কিছুমান ট্ৰেইনিং কৰিব আহে তেওঁলোকক মই সুধোঁ যে কোন ফালৰ কাৰ যোগেদি আহিছে কেনেকৈ সোমাইছে তো তেনেকৈ সুধোঁ কিছুমানে এপেণ্ডিছ কৰি থাকে তো এপেণ্ডিছৰ জৰিয়তে চিনাকিৰ যোগেদি মানে সেই এপেণ্ডিছ কৰাৰ পাছতো আকৌ ৰিগত সোমাই ট্ৰেইনিংবিলাক কৰে তো তেনেকৈ ধৰণৰ কিছুমানে আহে কিছুমানৰ ৰিলেটিভৰ যোগেদি চিনাকিৰ যোগেদি তেনেকুৱা ধৰণৰ প্ৰায়বিলাক ৰিগতে মই দেখিছোঁ আৰু আজিলৈকে তেনেকুৱাই শুনি আছোঁ প্ৰায় চিনাকি থাকে মানে চিনাকি থাকে আমুকৰ থ্ৰুৱেদি সোমালোঁ তামুকৰ থ্ৰুৱেদি সোমালোঁ তো তেনেকৈ ধৰণে সোমায় তো বিভিন্ন ধৰণৰ সুযোগ সুবিধাৰ যোগেদি তেওঁলোকে সোমায় আৰু তেনেকৈ আপোনালোকে সোমাবলৈ চেষ্টা কৰিব লাগিব আৰু বহুতে কৈ আছে যে মোৰ চিনাকি নাই কেনেকৈ সোমাম দাদা কিবা এটা কৰি দিওঁ তো আপুনি চিনাকি বিচাৰিব লাগিব চিনাকি যদি আপোনাৰ যদি নাথাকে তেতিয়াহ'লে অফিচলৈ গৈ তাত বাতি মানে কি আৰু অহা যোৱা কৰি মেলি ট্ৰাই কৰি থাকিব লাগিব তেতিয়াহে আপুনি এটা ৰিগত সোমাবলৈ সক্ষম হ'ব আজিকালি কোনো এটা কামেই সহজকৈ নাপায় আপোনালোকে জানেই সাধাৰণ আজিকালি হাজিৰা কৰিবলৈ হ'লেও কি বুলি কয় ইমান সহজে নাপায় কাৰণ আজিকালি কাম কৰা মানুহৰ সংখ্যা ইমানেই বেছি হৈ গৈছে যে
কাম পাবলৈ বহুত দিগদাৰ হৈ যায় গতিকে সেইকাৰণে আপুনি যদি ট্ৰেইনিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে বায়'ডাটাবিলাক অফিচত দিয়ক অফিচবিলাক কৈছোঁৱে আপোনালোক দুলীয়াজানৰ ওচৰে পাজৰে আছে মই ইমান ডিটেইলছবিলাক দি দিব নোৱাৰোঁ এই ভিডিঅ'ত কাৰণ বহুখিনি কথা আছে ইয়াতে আপোনালোকে হয়তো যিসকলে বুজি পাইছে বুজিব পাৰে আৰু দুলীয়াজানখন বাৰে বাৰে কৈ আছে ইমান ডাঙৰ নহয় ওচৰে পাজৰে সোধকচোন আপোনালোকে অফিচবিলাক পাই যাব ডিব্ৰুগড়তো আছে কিছুমান জনৰ আছে বিভিন্ন ধৰণৰ কোম্পানীৰ অফিচবিলাক আছে যোগাযোগ কৰক তো পাই যাব আৰু কি ক'ম আপোনালোকক তো ভাইটিজনে সোধা প্ৰশ্নটোৰ উত্তৰ যদি মই দিবলৈ পাৰিছোঁ বুলি ভাবিছে তেতিয়াহ'লে ভাইটিজনে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু যিখিনি মূল কথা সেইখিনি ক'বলৈ আপোনালোকক চেষ্টা কৰিলোঁ লগ পাম অন্য এটা ভিডিঅ'ত ছাবস্ক্ৰাইব কৰি দিব চেনেলটো জয়